নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল SCC ডিজুত। দশম শ্ৰেণী ক্লাছ 10ৰ আজি খুব ইম্পৰ্টেণ্ট এটা টপিক আলোচনা কৰিবলৈ আগবাঢ়ি আহিছোঁ। এৰিথমেটিক প্ৰগ্ৰেশ্যন, সমান্তৰ প্ৰগতি। এই চেপ্টাৰটো যিসকলে এডভান্স মেথমেটিক্স লৈছিলে ক্লাছ 9ত সেইসকলৰ কাৰণে নতুন নহয়, এটা পুৰণা চেপ্টাৰ বুলিয়ে ক'ব লাগিব। কিন্তু যিসকলে এডভান্স মেথমেটিক্স পঢ়া নাই সেইসকলৰ কাৰণে সমান্তৰ প্ৰগতি, তাৰমানে এৰিথমেটিক প্ৰগ্ৰেশ্যনটো এটা নতুন বিষয়, নতুন লেচন। বাকীবিলাক অলপ চলপ আগত পোৱা হৈছে, কিন্তু এইটো টোটেলি এটা নতুন হ'ব। যিখনত সমান্তৰ প্ৰগতিটো আমি কিছুমান এক্সাম্পল লৈ যদি আগবাঢ়ি যাওঁ তেতিয়া বেছি ভালকৈ বুজি পাবা। আমি যদি চাওঁ নেচাৰেল নাম্বাৰবিলাক, যদি চাওঁ নেচাৰেল নাম্বাৰ যিবিলাক আছে আমাৰ ওচৰত, নেচাৰেল নাম্বাৰ যিবিলাক আছে 1, 2, 3, ইয়াৰ মাজত এটা কমন তোমালোকে দেখিবলৈ পাবা। চবৰে মাজত মানে এটাৰ লগত 1 প্লাছ কৰিলে পিছৰটো পোৱা যায়, 1 প্লাছ কৰিলে পিছৰটো পোৱা যায়, কমন এটা আছে। বাৰু সেইটো বাদ দিলোঁ, মই এটা চিম্পল বেলেগ এটা এক্সাম্পল লৈছোঁ। যে ধৰি লোৱা আমি বাস্তৱ এটা এক্সাম্পল লৈছোঁ। ধৰি লোৱা কোনোবা এজন মানুহে বছৰি, ধৰি লোৱা কোনোবা এজন মানুহে চাকৰি পালে, তাৰ প্ৰথম ষ্টাৰ্টিং দৰমহাটো আছিলে ধৰি লোৱা 5,000। ষ্টাৰ্টিং দৰমহাটো কিমান? 5,000। প্ৰত্যেক বছৰে তোমাৰ 500 টকাকৈ বাঢ়ি গৈছে। বছৰে 500 টকাকৈ বাঢ়ি গ'লে নেক্সট বছৰত কিমান হ'ব? 5,500। তাৰ পিছৰ বছৰত কিমান হ'ব? 6,000। তাৰ পিছৰ বছৰত 6,500। তাৰ পিছৰ বছৰ 7,000 টকা। এনেকৈ কি হৈছে? এটা কণ্টিনিউৱাছলি এটা ৰিলেশ্যন, এটা 500 টকাটো বাঢ়ি গৈছে। তো এই যিটো ছিষ্টেমটো, আকৌ ধৰি লোৱা আমি আৰু কিছুমান যদি চাওঁ, যে যদি যুগ্ম সংখ্যাবিলাক যদি আমি কওঁ, যে তোমালোকক যদি কওঁ যে যুগ্ম সংখ্যাবিলাক লিখি যোৱা, যুগ্ম সংখ্যা, তেতিয়া কি লিখিবা? 2, 4, 6, 8, 10 এনেকৈ বাঢ়ি যাব। গতিকে ইয়াৰ প্ৰত্যেকৰে মাজত চোৱা এটা ডিফাৰেঞ্চটো কি হৈছে? ছেইম মিলি গৈ আছে। যদি কয় যে অযুগ্ম সংখ্যাবিলাক লিখা, তেতিয়া কি লিখিবা? 1, 3, 5, তাৰপিছত 7। গতিকে ইয়াৰ মাজৰ ডিফাৰেঞ্চটো কিমান? ইয়াৰ মাজৰ ডিফাৰেঞ্চটো কি হৈছে? ছেইম মিলি গৈ আছে। গতিকে এই ছিষ্টেম যিবিলাক মানে নাম্বাৰ এনেকুৱা এটা ছিৰিজত, এনেকুৱা এটা শ্ৰেণীক্ৰমে কি হৈ যায়? আগবাঢ়ি গৈছে। সেইটোৱে হ'ল কি? AP, এৰিথমেটিক প্ৰগ্ৰেশ্যন, আৰু অসমীয়াত কি বুলি কোৱা হয়? সমান্তৰ প্ৰগতি। সমান্তৰ প্ৰগতি। গতিকে এইটো হ'ল সমান্তৰ প্ৰগতিৰ ছিষ্টেমটো। এতিয়া সমান্তৰ প্ৰগতিৰ কিছুমান বস্তু মনত ৰাখিবা। কিছুমান পদ থাকে যিবিলাক, এইবিলাক 5,000টো এটা পদ, 5,500টো এটা পদ, 6,000টো এটা পদ, 6,500, প্ৰত্যেকটো এটা পদ। ইয়াত 1টো এটা পদ, 2টো এটা পদ, 3টো এটা পদ, 4টো এটা পদ, ইয়াত 2 এটা পদ, 4 এটা পদ, 6 এটা পদ, 8 এটা পদ, 10 এটা পদ। এই প্ৰত্যেকটো এটা কি? পদ। গতিকে একেবাৰে প্ৰথম যিটো আছে এইটো কি বুলি কোৱা হয়? প্ৰথম পদ। কিন্তু ইয়াত সমান্তৰ প্ৰগতিৰ প্ৰথম পদটো কি দি বুজায়? প্ৰথম পদটো বুজায় এ দি বুজায়। প্ৰথম পদটো হ'ল A1 ইকুৱেল A। আৰু ইয়াৰ এই যে মাজত যে মই ক'লোঁ ডিফাৰেঞ্চ এটা, ইয়াৰ মাজৰ ডিফাৰেঞ্চটো যিটো ক'লোঁ, এই ডিফাৰেঞ্চটো কি বুলি কোৱা হয়? কমন ডিফাৰেঞ্চ, সাধাৰণ অন্তৰ। অসমীয়াত কি বুলি কোৱা হয়? সাধাৰণ অন্তৰ। ইংলিছত কয় কমন ডিফাৰেঞ্চ, সাধাৰণ অন্তৰ। সাধাৰণ অন্তৰটো দি বুজায়, সাধাৰণ অন্তৰটো দি বুজায়। এতিয়া এই ডিটো কেনেকৈ উলিয়াব? মই চিৰিয়েলি কিছুমান বস্তু আলোচনা কৰি গৈ আছোঁ। এই কমন ডিফাৰেঞ্চটো কেনেকৈ উলিয়াব? আমি ধৰি লোৱা এটা সমান্তৰ প্ৰগতি এনেকৈ দিয়া আছে, ধৰি লোৱা 3, 5, 7, 9। এতিয়া সমান্তৰ প্ৰগতি হ'বলৈ হ'লে এটা বস্তু তোমালোকে আকৌ ভালকৈ মনত ৰাখিবা, খুব গুৰুত্ব দি কথাটো শুনা। এই যে মাজৰ ডিফাৰেঞ্চটো যিটো এটা নাম্বাৰৰ পিছত এটা নাম্বাৰৰ যিটো ডিফাৰেঞ্চটো
সদায় একেই হ'বই লাগিব যদি একেই নহয় তেতিয়া হেতু কেতিয়াও এটা সমান্তৰ প্ৰগতি হ'ব নোৱাৰে গতিকে ইয়াৰ 3 5 3 5 7 9 ডট 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 এটো এটা সমান্তৰ প্ৰগতি মই ধৰি লৈছো গতিকে ইয়াৰ কমন ডিফাৰেন্স এই ডিটো সাধাৰণ অন্তৰটো কেনেকৈ উলিয়াবা এটো হল প্ৰথম পদ দ্বিতীয় পদ তৃতীয় পদ চতুৰ্থ পদ যিকোনো দুটা পদ মানে আমি ইয়াত প্ৰথম দ্বিতীয় পদৰ পৰা প্ৰথমটো মাইনাস কৰিম তাৰ মানে d ইকুৱেল কি হ'ব এটো যদি a1 এটো যদি a2 এটো যদি a3 এটো যদি a4 লও তেতিয়া কি হ'ব তেতিয়া d ইকুৱেল আমি কি a2 minus a1 মানে second to minus প্ৰথমটো তাৰ মানে 5 minus 3 ইকুৱেল কিমান ওলাব 2 ওলাব লাগিব 5 minus 3 ইকুৱেল কি ওলাব লাগিব 2 ওলাব লাগিব ঠিক তেনেকৈ 7 a2 minus a2 হলো কি ওলাব লাগিব 2 ওলাব লাগিব a2 minus a2 হলো একে ওলাব মানে প্ৰত্যেকটোৱে মানে তাৰ পিছৰটোৱে তাৰ আগৰটোক মাইনাস কৰিলে কি হ'ব লাগিব সেম ভ্যালু ওলাব লাগিব তেতিয়াহে হেতু সমান্তৰ প্ৰগতি হ'ব আৰু কমন ডিফাৰেন্সটো তেনেকেই উলিয়াই সাধাৰণ অন্তৰটো তেনেকেই উলিয়াই সমান্তৰ প্ৰগতিত গতিকে এটো কমন ডিফাৰেন্সটো গ'ল তাৰ পিছত এনেকৈ গৈ গৈ ধৰি লোৱা এইটো আমাৰ হেক হৈছে গে 19ত কিমানত হেক হৈছে 19ত হেক হৈছে এটো লাষ্টত এটো কিমান আছে একেবাৰে লাষ্টৰটো কি হৈছে এটো কি বুলি কব অন্তিম পদ এটো কি বুলি কয় অন্তিম পদ এটো কয় অন্তিম পদ এটো কি দি বুজায় a n এটা n মানে কি n মানে কি ইয়াত নাম্বাৰ অফ টাৰ্মস n মানে হল নাম্বাৰ অফ টাৰ্মস মানে পদৰ সংখ্যা কিমানটা পদ আছে তাৰ মানে 3 ৰ পৰা 19 লৈকে কিমানটা পদ আছে কিমানটা গতিকে হেতুই কিমানটা পদ আছে হেতু হল কি হাৰে বুজাব n দি বুজাব n মানে কি হ'ব পদৰ সংখ্যাটো কি হ'ব পদৰ সংখ্যা n দি বুজাব এটো হল সিস্টেমটো এতিয়া আমাৰ কি হৈছে সমান্তৰ প্ৰগতি এটা ৰিলেশন আছে এটা সম্পৰ্ক আছে এই সম্পৰ্কটো মই তোমালোকক দেখুৱাবলৈ আগবাঢ়িছো এটা সমান্তৰ প্ৰগতি যেটো ৰিলেশনটো হেতৰ মাজত প্ৰত্যেকটো পদৰ মাজত এটা ৰিলেশন আছে ৰিলেশনটো দেখুৱাইছো কেনেকুৱা ধৰণৰ ৰিলেশন ইয়াৰ পৰা এটা ফৰ্মুলা বনি যাব সবা প্ৰথম পদটো কি প্ৰথম পদটো a1 দ্বিতীয় পদটো a2 a1 ইকুৱেল a দ্বিতীয় পদটোৰ ফৰ্মুলা হল দ্বিতীয় পদটো কি হ'ব ইয়াৰ লগত কি কৰিব লাগিব কমন ডিফাৰেন্সটো প্লাস কৰিব লাগিব d এটোৰ লগত মানে a1 plus d a3 কি হ'ব a2 plus এটোটো প্ৰথম ঠিকই হ'ব প্ৰথম পদটো প্ৰথম পদে থাকি যাব কোনো সিস্টেম নাই তাৰ লগত থাকি যাব এতিয়া ইয়াত কি হ'ব সোৱা ইয়াত যে 2 আছে ইয়াত 2 আছে ইয়াত 1 কমি গৈছে d লগত 1 কমি গৈছে ইয়াত 3 দিছো এটো হ'ব 2d যদি a4 কৰো তেতিয়া কি হল a plus 3d a5 কৰিলে a plus 4d এটা ৰিলেশনটো তোমালোকে সোৱা ইয়াত ৰিলেশনটো ভালকে সোৱা ইয়াত যেটো লিখিছো d লগত যেটো নাম্বাৰ লিখিছো 1 কম কৈ লিখিছো d লগত যেটো নাম্বাৰ লিখিছো ইয়াতকে 1 কম লিখিছো এতিয়া যদি মই ইয়াতে এক কাম কৰো এনে ইয়াত যদি a6 লিখো তেতিয়া কি হ'ব a plus 5d আচ্ছা 6 ৰ জায়গাত আমি এক কাম কৰো n বহাই দিও তেতিয়া a plus ইয়াত 1 কম ইয়াতকৈ 1 কম মানে কি 1 মাইনাস তাৰ মানে n minus 1 লগত কি থাকিব d এইটোই হল সমান্তৰ প্ৰগতিৰ ফৰ্মুলা এইটোই সমান্তৰ প্ৰগতিৰ ফৰ্মুলা কিন্তু ফৰ্মুলা মুখস্থ কৰাৰ কোনো সোৱা a1 মানে a ইয়াত মানে 0d হ'ব লাগিছিল 0d 0 লগত d পূৰণ কৰিলে তো এটো 0 হৈ যাব সেই কাৰণে a1 ইকুৱেল a হৈ গল a2 ইকুৱেল মানে a plus d ইয়াত 1 2 আছে ইয়াত 1 হৈ গল 1 কমি গল ইয়াত 3 মানে a plus 2d ইয়াত 3 আছে ইয়াত 1 কমি গল 2 হৈ গল a4 ইকুৱেল a plus 3d মানে ইয়াত 1 কমি 4 আছে ইয়াত কমি গল তেনেকৈ 1 কমি কমি ইয়াত n আছে গতিকে ইয়াত 1 কমি গল n minus 1 এইটোই হৈ গল সমান্তৰ প্ৰগতিৰ ফৰ্মুলা গতিকে সমান্তৰ প্ৰগতিৰ ফৰ্মুলা তো এনে ধৰণে আমি পাই যাম এতিয়া তোমালোকৰ ইয়াত 5.1 চেপ্টাৰটো দিছে 5.1 চেপ্টাৰৰ পৰা এটা 1 নম্বৰীয়া কোৱেশ্চন আগত আহিছিলে বা এতিয়াও আহে কেতিয়াবা কিছুমান ইয়াত মানে থিওৰিকেল জাস্ট
কনচেপ্টটো পাবৰ কাৰণে কিছুমান অংক দিছে, এইবিলাক মই কৰি নিদিও, জাষ্ট বুজাই দিছোঁ। চ' 5.1ত কি কৈছে যে তলৰ পৰিস্থিতিবিলাকৰ লগত জড়িত তালিকাবিলাক কোনবিলাক সমান্তৰ প্ৰগতি হ'ব গঠন কৰিব আৰু কিয় কৰিব। এতিয়া প্ৰথমটো দিছে প্ৰথম কিলোমিটাৰত টেক্সি ভাড়া 15 টকা আৰু তাৰপিছত কি কৈছে অতিৰিক্ত কিলোমিটাৰত 8 টকাকৈ প্ৰতি কিলোমিটাৰত অন্তত টেক্সি ভাড়া কিমান হ'বগৈ, এইটো সমান্তৰ প্ৰগতি হ'বনে নহ'ব। এতিয়া প্ৰথম কিলোমিটাৰত চোৱা, এটা টেক্সিত উঠিলা, উঠাৰ লগে লগে প্ৰথম তোমালোকৰ কি হৈ গ'ল, উঠাৰ লগে লগে তাত তোমালোকৰ প্ৰথম কিলোমিটাৰত ভাড়াটো হৈ গ'ল 15 টকা দিলে। তাৰপিছত প্ৰত্যেকটো কিলোমিটাৰত 8 টকাকৈ বাঢ়ি যাব, গতিকে ইয়াত প্ৰথম কিলোমিটাৰত এইটো পালে। ছেকেণ্ডত কি হ'ব 15 যোগ 8, তাৰপিছত থাৰ্ডত আকৌ 15, এইটো কিমান হ'ল 23 হৈ গ'ল। তাৰপিছত ইয়াত 23ৰ লগত আকৌ 8, তেনেকৈ প্ৰত্যেকেই 8 যোগ হৈ গৈ থাকিব। তাৰমানে কমন ডিফাৰেঞ্চটো কি হ'ব, একেই হৈ যাব। কমন ডিফাৰেঞ্চটো একেই হোৱা মানে কি, সেইটো সমান্তৰ প্ৰগতি হ'ব। গতিকে এইবিলাক বস্তু ইমান প্ৰব্লেম নাই, তোমালোকে ইজিলি বুজি পাবা। সেইবিলাক তোমালোকে ইয়াত কৰি চাবা, যিবিলাক পঢ়ি পেলাই কৰি চাব পাৰিবা, নিজে নিজে উলিয়াব পাৰিবা। গতিকে 2 নম্বৰৰ পৰা মই দেখুৱাইছোঁ, চোৱা এ আৰু প্ৰথম পদ এ আৰু সাধাৰণ অন্তৰ দি আছে, প্ৰতিটো এ প্ৰথম 4টা পদ লিখিবলৈ কৈছে। ইয়াত এইটো দিয়া আছে, ইয়াৰে মই এটা অংক কৰি দিছোঁ যে 5.1 এক্সাৰচাইজ 5.1ৰ যে কি দিয়া আছে 2 নম্বৰৰ কিমানটো দেখুৱাওঁ, পইণ্ট থকা এটা দেখুৱাওঁ, পইণ্ট থকাটোৱে দেখুৱাইছোঁ। গিভেন 5 নম্বৰটো দেখুৱাইছোঁ। 1, 2 বিলাক তোমালোকে সৰু সৰু এইবিলাক পাৰিবা যোগ বিয়োগ কৰিবলৈ। গিভেন এ ইকুৱেল -1.2.5 আৰু ডি ইকুৱেল হ'ল -0.25। এতিয়া প্ৰথম 4টা পদ ওলাবলৈ কৈছে, গতিকে প্ৰথম পদটো আমাৰ ওচৰত আছে a1 ইকুৱেল -1.25, দ্বিতীয় পদ a2 মানে কি a প্লাছ ডি, এৰ ভেলুটো কি আছে -1.25 প্লাছ মানে ইয়াত এইটো মাইনাছ থকাৰ কাৰণে অট'মেটিকেলি মাইনাছে হৈ যাব, বা এটা দেখুৱাই দিছোঁ মই কেনেকৈ হ'ল -0.25। এতিয়া কি হ'ব, এইটো প্লাছে মাইনাছে মাইনাছ হৈ গ'ল, -1.25, এইটো আকৌ -0.25, এইটো মাইনাছে প্লাছ হ'ব, চিনটো আকৌ মাইনাছে থাকিব, মনত ৰাখিবা। মাইনাছে প্লাছ হ'লে চিনটো সদায় মাইনাছে থাকে, কাৰণ মই আগতে এইবিলাক বস্তু বহুত আগতে বুজাইছোঁ, তোমালোকে আগৰ ভিডিঅ'বিলাকত চাবা, এনেকুৱা সৰু সৰু কনচেপ্টবিলাক মই আগতে বহুত দি থৈছোঁ। এতিয়া কি হ'ব, এইটো 1.25 আৰু 0.25 প্লাছ কৰিলে এইটো 50, তাৰমানে -1.50, কিমান হৈ গ'ল 1.50। এতিয়া 3 নম্বৰ a3 বুলি ক'লে a প্লাছ 2d, এ ভেলুটো -1.25 প্লাছ 2 ইনটু -0.25, এতিয়া কি হ'ব -1.25, এইটো ইয়াৰ লগত পূৰণ কৰিলে প্লাছে মাইনাছে মাইনাছ, এইটোৰ লগত পূৰণ কৰিলে 0.50, গতিকে ইয়াৰ লগত প্লাছ কৰিলে কিমান হ'ব -1.75। a4 কৰিলে কি হ'ব a প্লাছ 3d, a প্লাছ 3 -1.25 প্লাছ 3 ইনটু -0.25, গতিকে এনেকৈ কি হ'ব, আমি আগবাঢ়ি গৈ থাকিম। এইটোৰ লগত এইটো পূৰণ কৰিলে 0.25 পূৰণ কৰিলে কিমান হ'ব 0.75 হ'ব, 0.75, তাৰমানে a4 ইকুৱেল কিমান হৈ গ'লগৈ -1.25 -0.75, এতিয়া প্লাছ কৰিলে কিমান হৈ গ'ল -2, কিমান হৈ গ'ল -2। গতিকে এনেকৈ কি হ'ব 4টা পদ আমাৰ ওলাই গ'ল, গতিকে তোমালোকে এনেকৈ ইজিলি এইবিলাক অংক কৰিব পাৰিবা। তাৰপিছত 3 নম্বৰত কি দিছে যে তলৰ সমান্তৰ প্ৰথম পদ আৰু সাধাৰণ অন্তৰ উলিয়াব লাগে। যিকোনো এটা আমি লিখিছোঁ, এই ভগ্নাংশৰ 3 নম্বৰত 3টো কৰোঁ আমি, যে কি দি আছে 1/3, 5/3, 9/3, 13/3। প্ৰথম পদ আৰু সাধাৰণ অন্তৰ ওলাব দিছে। প্ৰথম পদ
প্ৰথম পদ a ইকুৱেল কিমান হ'ব 1/3 টো ওলাই গ'ল সাধাৰণ অন্তৰ আগতে কৈছোঁ মই সাধাৰণ অন্তৰটো কি কৰিব লাগে এইটো উলিয়াই দেখুৱাইছোঁ অকল d ইকুৱেল 2 নম্বৰটোৰ পৰা যিকোনো এইটোৰ পৰা এইটো বা এইটোৰ পৰা এইটো বা এইটোৰ পৰা এইটো কিন্তু তোমালোকে সদায় 2 নম্বৰ এই দুটা ল'বা মানে 2 নম্বৰটোৰ পৰা প্ৰথমটো মাইনাছ কৰিলে ওলাই গ'ল তাৰমানে কি কৰিব লাগিব 5/3 মাইনাছ 1/3 তিনি লসাগু আছে লসাগু ল'লোঁ 5 মাইনাছ কিমান হ'ব 1 এফালে কিমান থাকিবগৈ 4/3 কি হ'ল সাধাৰণ অন্তৰটো কি হৈ গ'ল 4/3 এইটোৱে 3 ইয়াৰ 3 এইটো 5/3 পৰা 1/3 মাইনাছ কৰিলে 3 লসাগু ল'লা 3 একবাৰ গ'ল 5 এগুণ 5 আকৌ 3 একবাৰ গ'ল 1 এগুণ 1 5 মাইনাছ 1 কিমান হ'ল 4/3 সেইটোৱে ওলাব দিছে তো 4 নম্বৰ কেইটা এইকেইটা কিছুমান দিছে তোমালোকক চোৱা ইয়াৰ পৰা কি কৰিব লাগে আমি সাধাৰণ অন্তৰ উলিয়াব লাগে আৰু কোনবিলাক সমান্তৰ প্ৰগতিত আছে সেইবিলাক চাব লাগে আমি 1 নম্বৰটো প্ৰথমে দেখুৱাওঁ তাৰপিছত অকণমান টান এটা দুটামান চাম যে কি দি আছে প্ৰথমে 2 4 8 16 ইয়াত a1 ইকুৱেল কি হিয়াৰ লিখি লোৱা a1 ইকুৱেল 2 a2 ইকুৱেল 4 a3 ইকুৱেল 8 a4 ইকুৱেল 16 নাও আমি কি কৰোঁ a2 মাইনাছ a1 কৰিলে কি হ'ব 4 মাইনাছ 2 ইকুৱেল 2 a3 মাইনাছ a2 কৰিলে কি হ'ব 8 মাইনাছ 4 ইকুৱেল কিমান ওলালে 4 আকৌ a4 ইকুৱেল a4 মাইনাছ a3 কৰিলে 16 মাইনাছ 8 ইকুৱেল কিমান ওলালে 8 এতিয়া তোমালোকে চাব পাৰা এইটো প্ৰত্যেকটোৱে কি হৈছে বেলেগ বেলেগ হৈছে তাৰমানে a2 মাইনাছ a1 নট ইকুৱেল a3 মাইনাছ a2 নট ইকুৱেল a4 মাইনাছ a3 এটাও সমান নহয় এইটো নিলিখিলেও হ'ব এইটো যদি সমান নহয় বাকীখিনিতো কৰাৰ কোনো প্ৰশ্নই নাই তথাপি মই গোটেইখিনি লিখি দিছোঁ কোনো সমান নহয় গতিকে প্ৰদত্ত শ্ৰেণীটো সমান্তৰ প্ৰগতিত নাই সেইখিনি লিখি দিলে হৈ গ'ল এতিয়া আমি এটা ৰুট অভাৰ থকা এটালৈ যাওঁচোন এনেকুৱা এইটো চোৱা এইটোলৈ যাওঁ কি হয় বাকীখিনি একেই সেম সিস্টেম এটা পৰা আনটো বিয়োগ কৰি গৈ থাকিলে হৈ গ'ল কি আছে ৰুট 2 ৰুট 8 তাৰপিছত আছে ৰুট 18 ৰুট 32 এইটো আছে নে নাই সমান্তৰ প্ৰগতিত চাওঁ হিয়াৰ a1 ইকুৱেল ৰুট 2 a2 ইকুৱেল ৰুট 8 মানে আমি এইটো কি লিখিব পাৰোঁ 4 into 2 8টোক তাৰমানে এইটো কি হ'ব 2 ৰুট 2 a3 ইকুৱেল 18 আছে ৰুট 18টোক আমি কি লিখিব পাৰোঁ 9 into 2 তাৰমানে এইটো কি হ'ব 3 ৰুট 2 আমি a4 ইকুৱেল যদি চাওঁ ৰুট কিমান আছে ৰুট কি হ'ব a4 ইকুৱেল 32 আছে 32ক আমি কি লিখিব পাৰোঁ 32 লিখিব পাৰোঁ 8 into 4 মানে কি হ'ব 4 ৰুট 2 নাও আমি মাইনাছ কৰি যাওঁ a2 মাইনাছ a1 ভালকৈ চাবা a2 মাইনাছ a1 ইকুৱেল কি হ'ব 2 ৰুট 2 মাইনাছ ৰুট 2 2 ৰুট 2 মাইনাছ ৰুট 2 কি থাকিব ৰুট 2 থাকিব এইটো জানাই তোমালোকে দুটা ৰুট 2 আছে এটা ৰুট 2 আছে মাইনাছ কৰিলে এটা ৰুট 2 থাকিব a3 মাইনাছ a2 3 ৰুট 2 আর 2 ৰুট 2 তিনটা ৰুট 2 দুটা ৰুট 2 মাইনাছ কৰিলে এটা ৰুট 2 থাকি যাব a4 মাইনাছ a3 4 ৰুট 2 মাইনাছ 3 ৰুট 2 তাৰমানে চাৰিটা ৰুট 2 তিনটা ৰুট 2 থাকি যাব কি এটা ৰুট 2 তাৰমানে কি দেখা গ'ল গোটেইকেইটা এইকেইটা ভ্যালু ইকুৱেল ওলাইছে এটাকে সাধাৰণ অন্তৰ ইয়াত পাইছোঁ আমি সাধাৰণ অন্তৰ যদি ওলাইছে যদি সাধাৰণ অন্তৰ d ইকুৱেল ৰুট 2 যদি যেহেতু ইয়াৰ সাধাৰণ অন্তৰ ওলাইছে কথাটো ভালকৈ মনত ৰখা মই কি কৈছোঁ
যিহেতু ইয়াৰ সাধাৰণ অন্তৰ ওলাইছে প্ৰত্যেকৰে মাজৰ ডিফাৰেন্স একেই এতেকে প্ৰদত্ত শ্ৰেণীটো এপিত আছে মানে সমান্তৰ প্ৰগতিত আছে এইটোৱে হ'ল ইয়াৰ সিস্টেম সমান্তৰ প্ৰগতি জনাৰ সিস্টেমটো হ'ল এইটোৱে এইটো আছিলে আজি আছিলে জাস্ট সমান্তৰ প্ৰগতিৰ এটা কনসেপ্টটো কেনে সমান্তৰ প্ৰগতি কি আৰু ইয়াৰ ফৰ্মুলাটো কেনেকৈ উলিয়াব পাৰি ইয়াৰ সৰু সৰু কিছুমান বস্তু কেনেকৈ আমি উলিয়াব পাৰি আৰু ইয়াৰ পিছতে আমি নেক্সট ক্লাছত সমান্তৰ প্ৰগতিৰ মেইন যিবিলাক ফৰ্মুলা ইউজ কৰি আমি যেটো ফৰ্মুলা পালো an ইকুৱেল a প্লাছ n মাইনাছ 1 ইনটু d যেটো ফৰ্মুলা পাইছো এই ফৰ্মুলাটো ইউজ কৰি বাকি আমি বহুত প্ৰবলেম সলভ কৰিম বহুত ধৰণৰ নতুন নতুন ইন্টাৰেষ্টিং প্ৰবলেম যিবিলাক সলভ কৰিম যিবিলাকে তোমালোকে বহুত ভাল পাবা কৰি পেলাই গতিকে ভিডিওটো কেনেকুৱা লাগিল তোমালোকে কমেন্ট কৰিবা জনাবা যিসকলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তোমালোকে সাবস্ক্ৰাইব কৰিবা আৰু শেয়াৰ কৰিবা যাতে বিভিন্ন ষ্টুডেন্ট সকলে এই মোৰ ভিডিওখিনি পাই পেলাই লিখা পঢ়াৰ ক্ষেত্ৰত অলপ হলেও সহায়ক হওক তোমালোকো তাৰ অংশীদাৰ হ'বা বুলি মই আশা কৰি সকলোৰে সুস্বাস্থ্য কামনা কৰি যেহেতু লকডাউনৰ পৰিমাণ আৰু বঢ়াই দিছে এনেকৈ বাঢ়ি গৈ আছে গতিকে আমি পঢ়া শুনাৰ কাৰণে এনেকুৱা ধৰণৰ এটা ব্যৱস্থা কৰিছো যাতে তোমালোকৰ লছটো অলপ হলেও পুৰা কৰিব পাৰো গতিকে ইমানখিনিয়ে কৰি আজি সকলোৰে সুস্বাস্থ্য কামনা কৰি আজিৰ পাঠদান ইমানতে সমাপ্ত কৰিছো ধন্যবাদ